Hi everyone, welcome back to my channel City Tour with me. আজি ৰাতিপুৱাই ওলালো ঘৰৰ কাষতে থকা পাচলি বজাৰখনলৈ বুলি কেইটামান বস্তু লৈ আহোঁগে বুলি। সময় বেছি হোৱা নাই বাৰু, ৰাতিপুৱা 10টা বাজিছে। ঘৰৰ পৰা নামি ষ্টেপকেইটা উঠি একদম কাষতে লোকেল বস্তুবোৰ বেচিবলৈ আহে আণ্টিবোৰে। ইয়াতে বেছিভাগ মাইকী মানুহে চব্জি বজাৰবিলাক বিক্ৰী কৰে, আমাৰ তাৰ নিচিনা নহয়। আমাৰ তাতো অসমততো মতা মানুহে এইবিলাক বেছি কাম কৰে, চব্জি বেচা, মাংস বেচা সেইবিলাক। ইয়াত কিন্তু মাইকী মানুহে বেছিভাগ যিকোনো কামতে, আপোনাৰ অকল শাক পাচলি বুলিয়ে নহয়, যিকোনো বিজনেছতে মাইকী মানুহ বেছি দেখা পাব ইয়াতে আপোনালোকে। যিহেতু বহুত সোনকালে মই ওলাই আহিলোঁ, ৰাতিপুৱা 10টা বাজোতে বস্তুবোৰ জাষ্ট ওলাইছেহে। আমাৰ অসমত নোপোৱা, অসমৰ পাচলি বজাৰত নোপোৱা কেইটামান বস্তু দেখুৱাম দেই আজি আপোনালোকক। ইয়াৰ লোকেল কুকুৰা বেছি আছে, ইয়াতে গোটাকে বেছি, সেইকাৰণে আমি ইয়াৰ পৰা বেছিভাগ নলওঁ বাৰু, আমি বাহিৰৰ পৰাই লওঁ। কাটিব বাচিব অলপ দিগদাৰ হয়, ঘৰত ইমানখিনি যা যোগাৰ নাইও। সেই গামলাটোত দেখিছে, এইটো কি বস্তু হয় বাৰু ক'ব পাৰিবনে? এইটো বস্তু কিন্তু আমাৰ অসমত নাপায় দেই, আৰু অসমৰ মানুহে নাখায়ো। এইটো হৈছে কুকুৰ মাংস। কুকুৰ মাংসখিনি আণ্টিহঁতে গামলাত বেছি থাকে এনেকৈ। ইয়াত বহুত ঠাণ্ডা বুলি কুকুৰ মাংস বহুত মানুহেই খায়, মানে কুকুৰ মাংস খালে বোলে গৰম হয় গাটো। আৰু এইটো হৈছে পলুটোতো মই নাখাওঁ বাৰু আগৰ পৰাই, লতাটোকে নাখাওঁ, এইটোতো বহুত দূৰৰ কথা। আৰু এয়া শুকান ফৰিং, শামুক। ইয়াত শামুক, শুকান ফৰিং, পলু আৰু ভেকুলী যেতিয়াই তেতিয়াই পোৱা যায়। আৰু কুকুৰ মাংস আপোনাৰ কোনো টাইম নাথাকে, মানে গামলাই লৈ বহি থাকে। পাচলি কিনি আহি থাকোঁতে দেখা পালোঁ ঘৰৰ কাষতে লোকেল মাৰ্কেট এখন বহি আছে, মানে কাপোৰৰ বজাৰ এখন। মই গমেই নাপাওঁ, আজি 3 দিনেই হ'ল বোলে ঘৰৰ পৰা তেনেকৈ ওলোৱা নাই, সেইকাৰণে গমেই নাপাওঁ। মই ওলাই আহিহে গম পালোঁ। সেই শুকান বস্তুটো কি হয় গম পায়নে বাৰু? আজিলৈকে ময়ো ধৰিব পৰা নাই, কিন্তু মেবি গৰু ছাল হ'ব পাৰে, তি শুকুৱাই পেলাই বেচে সিহঁতি। মানুহবিলাকে কেনেকৈ খাই গম নাপাওঁ আৰু যিহেতু খ্ৰীষ্টমাছ আহি আছে, খ্ৰীষ্টমাছ মানে সিহঁতৰ চেলিব্ৰেশ্যন। ইয়াত বহুত কহিমাত মানে কাপোৰেই হওক, যিকোনো বস্তুৱেই হওক, বহুত বেছি দাম, এক্সপেঞ্চিভ বহুত হয় ইয়াতে। আৰু খ্ৰীষ্টমাছ বুলি চবেই নতুনকৈ কাপোৰ এযোৰ পিন্ধিব বিচাৰে বা কিবা এটা বস্তু ল'ব বিচাৰে, কিন্তু চবেই এফৰ্ড কৰিব নোৱাৰে। সেই গতিকে ইয়াতে লোকেল গ্ৰাউণ্ড বুলি কাপোৰৰ মানে বজাৰ বহুৱাই দিয়ে। কাপোৰ, জোতা, মোজা, সকলো ধৰণৰ বস্তু মানে কম দামত পোৱা যায়। আৰু ইয়াত বহুত বেছি ঠাণ্ডা হয়, সেইকাৰণে গৰম কাপোৰৰ বহুতখিনি প্ৰয়োজন। এতিয়াই আপোনাৰ 8 ডিগ্ৰী 9 ডিগ্ৰীমান হৈ যায়গৈ। আমাৰ অসমততো জানুৱাৰী মানতেহে ইমান পায়গৈ, হ'লেও নাপায়গৈই চাগে সিমানখিনি। আমিও আহিলোঁ এবাৰ, বস্তুবোৰ ইয়াত অলপ কম দাম হয় বুলি শুনিলোঁ, সেই গতিকে আমিও আহিলোঁ, চাওঁচোন বোলো কি বস্তু পোৱা যায় ইয়াতে। আহি পেলাই দেখিলোঁ বহুত মানে আপোনাৰ বিভিন্ন ধৰণৰ চুৱেটাৰ, কোট, জোতাৰ পৰা ধৰি চব বস্তু, মানে ইয়াতে অকণমান এফৰ্ডেবল হয় বাৰু। বস্তুবোৰ চালোঁ বাৰু, যদি পচন্দ হয় কিবা এটা লৈ যামগৈ। আৰু মানুহজনকো মাতি দিলোঁ, তেখেতো আহিলে কিবা বস্তু ট্ৰাই কৰে বোলে। এই ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট এটাও কৰি দিব, যাতে মোৰো ভাল লাগে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।